আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমীয়া ভাষা ভাৰতৰ সংবিধানৰ কোন অনুসূচীত অন্তৰ্ভুক্ত অৰ্থাৎ অসমৰ যি ভাষা আছে আৰু এই ভাষাটো ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অন্তৰ্ভুক্ত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অষ্টম অনুসূচী অসমীয়া ভাষাটো ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্গত নেক্সট কুৱেশ্যন অসমৰ বৃহত্তম হ্ৰদ কোনটো অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ দীপৰ বিল হ'ল অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ নেক্সট কুৱেশ্যন অসমত বৰ্তমান মুঠ কিমানখন জিলা আছে অসমত বৰ্তমান কিমানখন ডিষ্ট্ৰিক্ট আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৩৫খন অসমত বৰ্তমান ৩৫খন জিলা আছে নেক্সট কুৱেশ্যন ভৰালিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ভৰালিৰ যুদ্ধ কিমান চনত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 1661 চনত 1661 খ্ৰীষ্টাব্দত ভৰালিৰ যুদ্ধ হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত নেক্সট কুৱেশ্যন অসমৰ পিৰামিড বুলি তলত দিয়া কোনটোক জনা যায় অসমৰ পিৰামিড বুলি কোনটোক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ চৰাইদেউ মৈদামক অসমৰ পিৰামিড বুলি জনা যায় আৰু এইখিনি শেহতীয়াকৈ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত হৈছে নেক্সট কুৱেশ্যন থিঅচফিকেল ছ'চাইটি কোনখন চহৰত প্ৰতিষ্ঠা হৈছিল অৰ্থাৎ 1875 চনত সৃষ্টি হোৱা থিঅচফিকেল ছ'চাইটি এই সংস্থাটো কোনখন চহৰত প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নিউয়ৰ্ক আমেৰিকাৰ নিউয়ৰ্ক চহৰত থিঅচফিকেল ছ'চাইটি এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন থিঅচফিকেল ছ'চাইটিত ভাৰতত স্থাপন কৰা প্ৰথমটো কাৰ্যালয় ক'ত আছিল অৰ্থাৎ থিঅচফিকেল ছ'চাইটিয়ে ভাৰতত স্থাপন কৰা তেখেতসকলৰ প্ৰথমটো কাৰ্যালয় ক'ত স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মাদ্ৰাজত থিঅচফিকেল ছ'চাইটিৰ প্ৰথমটো ভাৰতীয় কাৰ্যালয় স্থাপন কৰা হয় এইটো স্থাপন কৰা হৈছিল 1885 চনত নেক্সট কুৱেশ্যন অসমত প্ৰথম কিমান চনত ৰেল চলাচল আৰম্ভ হৈছিল অৰ্থাৎ ফাৰ্ষ্ট টাইম অসমত কেতিয়া ৰেল চলিছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1883 চনত 1883 চনত অসমত প্ৰথমখন ৰেল চলাচল কৰে এই ৰেলখন ক'ৰ পৰা ক'লৈ চলিছিল ইয়াৰ এনসাৰটো আপোনালোকে কমেণ্টত জনাওক নেক্সট কুৱেশ্যন বৰাক উপত্যকাত মুঠ কিমানখন জিলা আছে অসমত মুঠ ৩৫খন জিলা আছে ইয়াৰে বৰাক উপত্যকাত কেইখন জিলা আছে বুলি সুধিছে আৰু ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 3খন বৰাক উপত্যকাত হাইলাকান্দি শ্ৰীভূমি আৰু কাছাৰ এই 3খন জিলা আছে নেক্সট কুৱেশ্যন গুৱাহাটী মহানগৰ ব্ৰহ্মপুত্ৰ নদীৰ কোনটো পাৰত অৱস্থিত এইখন যদি আমি ব্ৰহ্মপুত্ৰ নদী ধৰিলোঁ ইয়াৰে এইটো ছাইড হ'ব উত্তৰ আৰু এইটো হ'ব দক্ষিণ গুৱাহাটী যি মহানগৰ আছে এইটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ছাইডত আছে সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি দক্ষিণ পাৰত গুৱাহাটী মহানগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি সৌৰজগতত যি 8টা গ্ৰহ আছে এই 8টা গ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৃহস্পতি হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কুৱেশ্যন কোনে ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰিছিল ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে গঠন কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱাই গঠন কৰিছিল আছাম এছ'চিয়েশ্যন গঠন কৰিছিল মাণিক চন্দ্ৰ বৰুৱাই নেক্সট কুৱেশ্যন অসম সাহিত্য সভা কিমান চনত স্থাপন হৈছিল
অসম সাহিত্য সভা কিমান চনত গঠন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1917 চনত 1917 চনত অসম সাহিত্য সভা গঠন হৈছিল আৰু সেই একে বছৰতে অৰ্থাৎ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত ডিগবৈ তেল শোধনাগাৰ অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ আৰু এইটো অসমৰ কোনখন জিলাত আছে বুলি সুধিছে ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ তিনিচুকীয়া ক্ষমা কৰিব ইয়াত দুটা অপশ্যনত তিনিচুকীয়া আছে আপোনালোকে অপশ্যন এ বা অপশ্যন বি যিকোনো এটা দিব পাৰে আপোনালোকে প্ৰশ্নৰ এনসাৰটো মনত ৰাখিব ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাত আছে। নেক্সট কুৱেশ্যন অসমত আহোমসকলে প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল অৰ্থাৎ আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব প্ৰায় 600 বছৰ অপশ্যন নম্বৰ ডি প্ৰায় 600 বছৰ আহোমসকলে অসমত ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল আমি সকলোৱে জানো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু কিন্তু ইয়াত সুধিছে উপ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতত মুকলিকৈ বেপাৰ বাণিজ্য কৰাৰ অনুমতি লাভ কৰে অৰ্থাৎ কোনজন মোগল সম্ৰাটে ইষ্ট ইণ্ডিয়া কোম্পানীত ভাৰতত মুকলিকৈ বেপাৰ বাণিজ্য কৰিবলৈ অনুমতি দিছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফাৰুক চিয়াই ইষ্ট ইণ্ডিয়া কোম্পানীক সম্পূৰ্ণৰূপে মুকলিকৈ ভাৰতত বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন সাত বিহুৰ অন্তৰ্ভুক্ত নোহোৱা বিহুবিধ হ'ল প্ৰশ্নটোত সুধিছে বহাগ বিহুৰ সময়ত আমি যি সাত বিহু পালন কৰোঁ এই সাত বিহুৰ অন্তৰ্ভুক্ত নোহোৱা বিহুবিধ কোনবিধ আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফাট বিহু সাত বিহুৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যন অসমত কিমানখন উপত্যকা আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2খন অসমত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা এই দুখন উপত্যকা আছে। ইয়াতে যদি সোধে অসমক প্ৰাকৃতিকভাৱে কেইটা ভাগত ভগাব পাৰি তেতিয়াহ'লে তাৰ এনসাৰটো হৈ যাব তিনিটা এটা হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা এটা হ'ব বৰাক উপত্যকা আৰু আনটো হ'ব পাৰ্বত্য জিলা। নেক্সট কুৱেশ্যন অসমৰ প্ৰধান চাহ উপত্যকা অঞ্চল কোনটো অৰ্থাৎ অসমৰ কোনটো অঞ্চলত প্ৰচুৰ পৰিমাণে চাহ উৎপাদন হয় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ উপত্যকা হ'ল অসমৰ প্ৰধান চাহ উৎপাদন অঞ্চল। নেক্সট কুৱেশ্যন অসমত 6ষ্ঠ অনুসূচী কোন খণ্ডৰ বাবে প্ৰযোজ্য সংবিধানত উল্লেখ কৰা 6ষ্ঠ অনুসূচীটো অসমৰ কোনখন অঞ্চলৰ বাবে প্ৰযোজ্য হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জনজাতি স্বায়ত্তশাসিত অঞ্চলত 6ষ্ঠ অনুসূচী প্ৰযোজ্য হয়। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দেৱেশ্বৰ শৰ্মা হ'ল অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ। নেক্সট কুৱেশ্যন অসমৰ প্ৰধান কুটিৰ উদ্যোগ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি হস্তশিল্পী হ'ল অসমৰ প্ৰধান কুটিৰ উদ্যোগ। নেক্সট কুৱেশ্যন কোনে ভাৰতত অস্ত্ৰ আইন জাৰি কৰিছিল 1878 চনত লৰ্ড লিটনে ভাৰতত অস্ত্ৰ আইন জাৰি কৰিছিল সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড লিটন। নেক্সট কুৱেশ্যন অসমৰ প্ৰধান নগদ শস্য অৰ্থাৎ কেছ ক্ৰপ কোনটো বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি চাহ হ'ল অসমৰ প্ৰধান নগদ শস্য কিন্তু অসমৰ প্ৰধান শস্য কি বুলি যদি সোধে তেতিয়াহ'লে এনসাৰটো হৈ যাব ধান। এতিয়ালৈকে আমি আমাৰ এই
APSC গ্ৰেড 4 এক্সামৰ যি ভিডিঅ'খিনি আগবঢ়াই আছোঁ এই ভিডিঅ'খিনিৰ 5 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ বাকি 4টা ভিডিঅ' যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব সেই ভিডিঅ'খিনিও আপোনালোকে ডেছক্ৰিপশ্যন লিংকৰ পৰা গৈও চাব পাৰিব এই ভিডিঅ'টোত আমি 25টা কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিলোঁ ইয়াৰে কিমানটা কুৱেশ্যন এণ্ড এনসাৰ আপোনালোকে কৰিব পাৰিছে কমেণ্টত জনাওক আৰু কুৱেশ্যনখিনি যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব যাতে পৰীক্ষাৰ সময়ত আপোনালোকৰ ৰিভিজনত কোনো ধৰণৰ অসুবিধা নহয় ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া কোন আছিল ইয়াত ফাৰ্ষ্ট অসমীয়া কোন আছিল বুলি সুধিছে ইয়াৰে 4টা অপশ্যন দিয়া আছে অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈও এনসাৰটো জানি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম